ৰাতি কেইটা বজাত 3টা বজাত কি কৈছে খাবা যাম ক'ত লৈ গৈছে তোমাক কৰ্ণাটক তেতিয়া চাগে তাইক কৰবাত নি কিনে বিক্ৰী কৰি দিলে হয় বাছত উবালাইছিল পিছত পুলিচে পাই কেনে পিছত মোক লৈ গৈছে 1 ঘণ্টা যদি দেৰি হল হয় তাইক আৰু পুলিচে নাপালে হয় ক'ত লৈ গৈছে যথৰ বাচ্চাত যত সৰু বাচ্চাত হয় আগাৰো এগ বয়লাৰ হাই গুড মৰ্নিং এতিয়া পাইছে 9টা মই গা পা ধুই ৰেডি বহুত প্ৰাউডলি কৈছে না 9টা বাজিছে বুলি সোনকালে উঠিব লাগে বাৰু কিন্তু কি কৰিব উঠিব নোৱাৰো যে শুই উঠোতে 7:30 8টা মান বাজি যায় গা পা ধুৱালে 9টা হয় আৰু তাৰ পিছত আজি মই এতিয়া আপোনালোকক দেখুৱাম মই ৰাতিপুৱা মৰ্নিং শুই উঠি কিনে কি লগাও মানে প্ৰথমে মই আইস লগাই লম যেহেতু বহুত বেছি গৰম আইস লগালে অলপ কুল হৈ থাকিব আৰু ভাল আমাৰ স্কিনৰ কাৰণে আইসটো বহুত বেছি ভাল আৰু যেতিয়া আমি ৰ'দৰ পৰা আহো ন খপককে আইস লগাই দিব লাগে বা এলোভেৰা লগাই দিব লাগে তেতিয়া সানবাৰ্নটো উঠি যায় তো হেয়াই বলক আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো মৰ্নিংৰ পৰা বলক প্ৰথমে পানী গ্লাস কুহুমীয়া পানী আপোনালোকে কোনে কোনে ৰাতিপুৱা উঠি পানী খায় কমেন্ট কৰিব আৰু যিসকলে নাখায় তেখেতসকলক কৈছো ৰাতিপুৱা 2 গ্লাস পানীৰ খুব প্ৰয়োজন আমাৰ বডিটোত এয়া আইস হল মৰক লগালো চাও মুখখন এতিয়া পুৰা হেৰি হৈ গৈছে ঠাণ্ডা ঠাণ্ডা তাৰ পিছত টোনাৰ অকণমান সেৰাম হৈ গ'ল লগা ময়শ্চাৰাইজাৰ মই বৰ্তমান এইটো পেকৰ স্পটলাইট ময়শ্চাৰাইজাৰ ইমান ৰ'দ বাহিৰত সানস্ক্ৰীন নলগালে একদম স্কিন একদম কলা মলা হৈ যাব সানস্ক্ৰীন এতিয়া চাহ আৰু বিস্কিট আজি বহুত ৰ'দ বহুত ৰ'দ আজি সেয়া দেখিছেনে বাহিৰত একদম চাবই নোৱাৰি এই মাৰ মাথা ঘূৰাইছে ৰ'দতে কেনেকুৱা ৰ'দ মা আজি হাকুৰত হ'লেও চাহটো খামেই ন তো ৰাতিপুৱা ৰঙা চাহকাপ বনালোঁ খাওঁ এতিয়া নৰ্মেল বিস্কুট কি কয় সৰুতে ইহঁতক চোকা ৰ'দ দিলে অঁ বাহিৰত নাযাবি বাঘ ওলাইছে নে বাঘ ওলাইছে সৰু বাঘ ওলাইছে বাঘ বাহিৰত নাযাবা মই আৰু মই দুটাই চাহ খালোঁ ফেনৰ তলত বহি আৰু এটা বস্তু আপোনালোকৰ লগত চিনাকি কৰা আপোনালোকে দেখিছে চাগে সেইদিনাখন মই কণী বইল কৰিছোঁ আগাৰো এগ বয়লাৰ ইয়াতে ইজিলি আপোনাৰ কম সময়ৰ ভিতৰত 2-3 মিনিটৰ ভিতৰতে কণী আপোনাৰ বইল হৈ যায় আপুনি পোষ্ট বনাব পাৰে এইটো এগ পোষ্ট বনাব পাৰে ইয়াতে 8টা কণী একেলগে বইল কৰিব পাৰে এইটো এটা সৰু এটা মগ আছে ইয়াতে পানী দিব লাগিব কাৰেণ্টত এডাল লগাব লাগিব তাৰপিছত এখন এনেকৈ দি ইয়াতে কণীকেইটা দি ঢাকনি মাৰি 2-3 মিনিটত কণী হৈ মানে বইল হৈ যাব আৰু ভাল পাইছোঁ মা কেনেকুৱা পাইছে মই ভালে পাইছোঁ কম সময়ৰ ভিতৰতে হৈ যায় এফালে ভাত বনাই দিওঁ এফালে বইল কৰিবৰ কাৰণে কণীকেইটা বনাই দিওঁ হৈ গ'ল সেইটোৱে তো আপোনালোকে ইউজ কৰিব পাৰে মই ডেছক্ৰিপশ্যন বক্সতে লিংকটো দি দিম তো আপোনালোকে ইউজ কৰিব বৰা ধানৰ চিৰা ভাল পাইছোঁ মোকো অকণ দিয়া মই হেৰি খাইছোঁ বৰা চাউলৰ জলপান লগত গাখীৰৰ ওপৰৰ যিটো মালাই সেইটো আৰু চেনি আৰু কেতিয়াবা কণী ভাজি দিও খাওঁ আজি এনেকৈ খাইছোঁ খা গাখীৰৰ চামনি বৰা চাউল চেনি খাই চাব কেতিয়াবা সেই টেষ্টি এচামুচ খোৱা আৰু মই আজি সন্ধিয়া এটা প্লেনিং কৰিছোঁ এই প্লেনিং জানা চুলিখিনি এনেকৈ লোৱাচোন চুলিখিনি এনেকৈ লোৱা সদায় ক'ব লাগে তুমি জানা ন মই স্পাইক কৰা মানুহ বহুত ভাল পাওঁ আজি মানে প্লেনিং মানে ভাবিছোঁ কৰিছোঁ মোৰ মা ভেটাপাৰা মা উজান বজাৰ মা তুমি আৰু মই ফিল্ম চাব যাওঁ অসমীয়া ফিল্ম লাগি আছে নহয় নেকি অ'কে কিবা এটা কোৱা বাবু কিবা পাগলামি কৰি কেতিয়াবা খাই থাকে খালি আজি যাম ফিল্ম চাব আজি মা দি প্লেনিংটো কৰিছোঁ চাওঁ টিকেট পাওঁ নে টিকেট চোৱা মানে মাহঁতক লৈ যাওঁ আৰু ন ফুৰাবৰ কাৰণে বহুত দিন একেলগে ফুৰিব যোৱা নাই আমাৰ ডিল ফিক্স আমি যাম চিনেমা চাবলৈ চকুত একদম চাট মাৰি ধৰিছে তো আজিৰ ভিডিঅ'টোত আপোনালোকে এটা একদম ৰিয়েল ষ্টৰি এটা আপোনালোকে আজি গম পাব থাম্বনেইলত চাগে অলৰেডি গম পাইছে এটা কিডনীয়ে ভুৱা কাহিনী এটা গম পাব আৰু যাৰ লগত হৈছে তেখেতৰ মুখৰ পৰাই গম পাব
মই মাতিছোঁ ছোৱালীজনীক অকণমান পিছতে আহিব আৰু আপোনালোকক ক'ম মানে কেনেকুৱা ভয়ংকৰ পৰিস্থিতি হৈ গৈছে মানে আজিকালি মানে আপোনাৰ যদি বেবীটোৰ লগত আপুনি থাকিব পৰা নাই বা সময় দিব পৰা নাই বা আপুনি বেলেগক ভৰসা কেনেকৈ কৰিব আপুনি ঘৰত বন কৰা মানুহ হওক ওচৰৰ আপুনি নেইবাৰ হওক আপুনি বিশ্বাস কেনেকৈ কৰিব মানে আজি যিটো ঘটনা ন আপোনালোকে শুনি মানে আচৰিত হৈ কাণেদি ধোঁৱা ওলাই যাব মই যেতিয়া গম পাইছিলোঁ মই যেতিয়া ঘটনাটো হোৱাৰ পিছতে মই গম পাইছিলোঁ তাকেও ভাবিব তাৰপিছত আপোনালোকৰ শিশুটিক কি কৰিব লাগে কি কৰিব নালাগে কি কৰিব দিব লাগে কি কৰিব দিব নালাগে তো তাই আহক ছোৱালীজনী মই বাৰু নামটো মেনশ্যন নকৰোঁ মাইনাজনী আহক তাৰপিছত আপোনালোকৰ লগত মই গোটেইখিনি কথা আপোনালোকক কৈ আছোঁ তো মই যিটো ঘটনাৰ কথা আপোনালোকক কৈ আছিলোঁ আৰু যাৰ লগত হৈছে যাৰ লগত ঘটিছে তেখেতৰ মুখেদি শুনকচোন কি কয় তাই হাঁহি আছে চাওঁ এইখন উঠাই লোৱা অ'কে হৈছে অ'কে দিয়া তোমাৰ লগত এবছৰমান হ'ল ন এবছৰ হৈ গ'ল এবছৰমান আগৰ কথা এইটো তাইৰ বাৰু মই নামটো নলওঁ কি হ'ল ফাৰ্ষ্টতে তোমাৰ মুখেদি শুনো ৰাতি আছিল ন ৰাতি আছিল ৰাতি কেইটা বজাত 3টা বজাত ৰাতি 3টা বজাত কি হৈছিল কোৱাচোন মানে তোমালোকে য'ত আছিলা য'ত ভাড়া আছিলা তাৰ ওচৰতে আৰু এঘৰ মানে মানুহ ভাড়া আছিল ন তাৰপিছত কেনেকৈ তোমাক মাতি নিছিল কোৱাচোন কথাখিনি কৈছে কি পিকনিক অকমান ধৰি দিয়া হা কি কৈছে পিকনিক খাব যাম তোমাক কৈছে পিকনিক খাব যাম তুমি ৰাতি কিয় আছিলা সিহঁতৰ ঘৰত মানে মই কৈছে কি এটো খোৱা যাম পিকনিক তোমাক কৈছে পিকনিক খাব যাম তাৰপিছত তোমাক কি ৰাতি সিহঁতৰ ঘৰত আছা তুমি হয়নে তোমাৰ মায়ে গম পায় নে নাই সিহঁতৰ ঘৰত যে ৰাতি আছা গম পায় একো নাই এইফালে চাই কোৱা তোমাৰ মায়ে গম পায় সিহঁতৰ ঘৰত থাকা আগতেও থাকিছিলা নে সিদিনাখনে ফাৰ্ষ্ট আছিলা আগতেও আছিলা সিহঁতৰ ঘৰত তাৰপিছত তোমাক সিদিনাখন কৈছে পিকনিক খাব যাম তো আমাৰ ঘৰতে থাকা তাৰপিছত পিকনিক খাব যাম বুলি কৈ ৰাতি তোমাক তাহাঁতৰ ঘৰত ৰাখিলে তাৰপিছত ৰাতি কেইটা বজাত ৰাতি 3টা বজাত বৰষুণ দিছিল ক'ত লৈ গৈছে তোমাক কৰ্ণাটক তোমাক পিকনিক খাব যাম বুলি কৰ্ণাটকত লৈ গৈছে মানে মতা মানুহ নে মাইকী মানুহ ছোৱালী ল'ৰা কেনেকুৱা আছিল দুটা মাইকী দুটা মতা তোমাক যেতিয়া ৰাতি 3টা বজাত লৈ গৈছে সিহঁতৰ ঘৰৰ পৰা তোমাৰ মা আছিল নে ঘৰত মা শুই আছিল মা মানে তাহাঁতৰ ল'ৰা ছোৱালী কেইবাটাও কেইটা ল'ৰা ছোৱালী মই কৈ নিদিওঁ কেইবাটাও ল'ৰা ছোৱালী তাৰপিছত ৰাতি মাক আৰু তাইৰ ভায়েক ভনীয়েক ঘৰত থকা অৱস্থাত তাইক ওচৰৰ মানুহ ঘৰত ৰাতি ৰাখিছিল আৰু ৰাখি কিনে কৈছিল পিকনিক খাব যাম বুলি ৰাতি 3টা বজাত তোমাক ঘৰৰ পৰা ওলাই লৈ গৈছিল তাৰপিছত লৈ যাওঁতে তুমি কোৱা নাই নে নাযাওঁ মই তুমি মাক মাতিব খুজিছিলা মাক ফোন কৰিম মাতিব নালাগে তোমাক লৈ যাওঁ তেনেকে ক'লে তাৰপিছত তোমাক বাছত নিছে নে তোমাক গাড়ীত নিছে নে ট্ৰেইনত নিছে নে ষ্টেচনত ৰাখিছে দুদিন তোমাক ষ্টেচনত দুদিন ৰাখিছিল তুমি সিহঁতক প্ৰশ্ন কৰা নাই যে মোক ষ্টেচনত কিয় ৰাখিছা যে মোৰ ছোৱালী মোক দি থৈ যা যোনে তাই কিডনেপ কৰি লৈ গ'ল মাকে ফোন কৰিছে আৰু মাকে মানে পুলিচৰ সহায়ো লৈছিল আমি গম পাইছোঁ পুলিচৰ সহায়ো লৈছিল আৰু ফোনটো মানে বন্ধ হোৱা নাছিল ন মানুহজনী ফোনটো উঠাইছিল মাৰ ফোন যে মোৰ ছোৱালী ক'ত লৈ গ'লি তাৰপিছত কি কৈছে মাইকীটোৱে মাকক কৈছে যে লৈ আহি আছো আপোনাৰ ছোৱালী তাৰপিছত লৈ নাহি কিনে লৈ গ'ল কৰ্ণাটকত ন তোমাক কিবা খাব দিছিল নে একো খাব দিয়া নাই একোৱে খাব দিয়া নাই কেইদিন খাব দিয়া নাই তোমাক দুদিন একো খাব দিয়া নাই তুমি কোৱা নাছিলা যে তোমাৰ ভোক লাগিছে তাৰপিছত কালি খাবি বুলি কৈছে মানে গুৱাহাটী ৰেলৱে ষ্টেচনত তুমি দুদিন আছা হয়নে তাৰপিছত তোমাক লৈ গৈছিল কৰ্ণাটক ন কৰ্ণাটকৰ যেতিয়া তুমি গৈ পালা তুমি ট্ৰেইনৰ পৰা নামিছা নে নানামোতে পুলিচে লগ পালে তোমাক কৰ্ণাটকত গৈ কিনে তুমি ট্ৰেইনৰ পৰা নামিছা তাৰপিছত কি হ'ল পিছত বাছত উঠবালৈছিলো পিছত পুলিচে পাই কেনে পিছত মোক লৈ গৈছিল তাৰ মানে কৰ্ণাটকৰ পৰা যেতিয়া ট্ৰেইনৰ পৰা নামিব লৈছিল লৈ কিনে বেলেগ বাছত উঠিব লৈছিল মানে কিডনেপাৰে তোমাক ঘৰত যাব তাহাঁতে মানে তোমাক বেলেগ জাগাত লৈ যাব বিচাৰিছিল এইটো তান্তে ঘৰ পাই গৈছে পিছত পুলিচে আহি গৈছে ওকে মানে কিডনেপাৰে য'ত তাইক লৈ যাব খুজিছিল সেইখিনি পাইছিলে আৰু সেইখিনি পোৱাৰ পিছতে কৰ্ণাটক পুলিচে তাৰ মানে তোমাক পাই গ'ল
পুলিচে পাই কিনে কি কৰিলে তাৰপিছত তোমাক পিছত মোক লৈ গৈছে পুলিচে তোমাক লৈ আহিলে আৰু তাহাতক কোনে লৈ গ'ল থানতে কিডনেপাৰকো পুলিচে লৈ গ'ল বেলেগ থানাত লৈ গৈছে তাহাঁতক বেলেগ থানাত লৈ গৈছে তাৰপিছত পুলিচে আনি তোমাক ক'ত ৰাখিলে সৰু বাচ্চা তাতে ৰাখছে সৰু বাচ্চা আছিল তাতে লৈ গৈছে সৰু বাচ্চাতে য'ত সৰু বাচ্চা থয় কেনে মোক খুৱাইছে ভাত চাত তাতে পুলিচে ভাত চাত খুৱাইছে তোমাক তাৰপিছত পিছত এইটো মেইন ছাৰে গৈছে গুৱাহাটী ছাৰ গেছি যাই কেনে মোক কৈছে কি তুমি কালি তোমাক লৈ যাম পিছত পুলিচ ছাৰে মোক লৈ আহিছে পিছত ট্ৰেইনেদি আহিছোঁ ট্ৰেইনেদি আহিছে পিছত 3 দিন লাগছে তোমাক যে কিডনেপ কৰিছিল কি মানুহ আছিল জানা নেকি মিয়া মানুহ যোনে কিডনেপ কৰিছিল এতিয়া কাৰাগাৰত আছে আৰু আমি বিচাৰো যে দুখীয়ে মানে উচিত শাস্তি পাওক আৰু এনেকুৱা ঘটনা যেন আৰু কেতিয়াও নহয় আৰু তুমিতো এতিয়া মানে ডাঙৰ হ'লা ন এবছৰ হৈ গ'ল ন এতিয়াতো জানা হৈছা অকণমান তো সেইকাৰণে যেতিয়াই কোনোবাই মাতে কিবা কৰে অকণমান ভাবি চিন্তি কামবোৰ কৰিবা কোনোবাই পিকনিক খাব বুলিয়ে বা ক'ৰবাত ফুৰিব যাম বুলিয়ে বা কিবা চকলেট এটা দিলে বুলি তুমি কেতিয়াও নাযাবা ঠিক আছে মাৰি থাকা তো মই এতিয়া আপোনালোক ঘটনাখিনি বিপৰীত কওঁ যে এদিন ৰাতি ওচৰত থকা সিহঁতৰ ভাড়াঘৰৰ ওচৰত থকা মহিলা এগৰাকীয়ে তাইক ৰাতি কৈছিল যে আজি ৰাতি আমাৰ ঘৰতে থাকা আৰু মাকেও সিহঁতৰ লগত সম্পৰ্ক ভাল কাৰণে মাকেও ক'লে ঠিক আছে থাকা ৰাতি 3টা বজাত তাইক কৈছে ব'লা আমি পিকনিকত যাওঁ বুলি তাই সৰু ছোৱালী একো নাজানে পিকনিকত যাওঁ বুলি ৰাতি 3টা বজাত তাইক ঘৰৰ পৰা ওলাই লৈ গৈছে তাই কৈছিলে যে মই এবাৰ মাক কওঁ নেকি তাহাঁতে কৈছে মাক তুমি ক'ব নালাগে আমি ফোন কৰি ক'ম তুমি ব'লা তো ৰাতি তাইক মুখত হাতখন এনেকৈ দি দিছিল ন তোমাৰ মুখত হাত দি লৈ গৈছে ন ক'ৰবাত আৱাজ দিয়া বুলি মুখত হাতখন এনেকৈ দি তাইক লৈ গৈছিল ষ্টেচনলৈ আৰু তাই কোৱা মতে ষ্টেচনত বোলে 2 দিন আছে অলৰেডি যেতিয়া তাই হেৰাইছিল হেৰুৱাৰ পিছতে মাকে ৰাতিপুৱাই কান্দা কাটা হাহাকাৰ যেতিয়া ৰাতিপুৱা তাইক মাতিলে মাকে তো তাই নাই আৰু যাৰ ওচৰত তাইক থৈছিল ৰাতি তেখেতসকলো নাই তো মাকে একদম হাহাকাৰ লাগি কিনে পুলিচৰ ওচৰ পালে তো পুলিচে ফোন নম্বৰটো ট্ৰেক কৰিলে তাৰপিছত মাকে এবাৰ কিবা কাৰণত ফোনটো লাগিলে যোনে তাই কিডনেপ কৰিছিল তো ফোনটো লগাৰ পিছত মাকে যেতিয়া ফোন কৰিলে আৰু মাকে ফোন কৰাৰ পিছত ক'ত লৈ গ'লি মোৰ ছোৱালীজনীক তেনেকৈ কোৱাৰ পিছত কিডনেপাৰ গৰাকীয়ে কৈছে ঠিক আছে লৈ গৈ আছোঁ মই ঘৰত লৈ গৈ আছোঁ বুলি ফোনটো ছুইচ অফ তাৰপিছত মাকে পুলিচৰ সহায় ল'লে পুলিচে ট্ৰেক কৰিলে আৰু পুলিচে পালেগৈ তাইক কৰ্ণাটক যাওঁতে 2 দিন লাগিছে বুলি কৈছে তাই ট্ৰেইনত তো পুলিচে ট্ৰেক কৰি পুলিচে পালে কৰ্ণাটকত আৰু যেতিয়া পুলিচে পালে কিডনেপাৰৰ সৈতে তাইক তেতিয়া পুলিচে আমাৰ অসম পুলিচক ভিডিঅ' কল কৰি বা ফটো লৈ কিনে দেখুৱাইছিল তেতিয়া মাকে ফটো চাই বা ভিডিঅ' কলৰ জৰিয়তে নিজৰ ছোৱালীজনীক চিনি পালে আৰু তেতিয়া পুলিচে গম পালে যে এইজনী কৰ্ণাটকৰ ছোৱালী নহয় এইজনী অসমৰ ছোৱালী আৰু এই কিডনেপ হোৱা ছোৱালীজনী এইজনীয়ে বুলি পুলিচে কিডনেপাৰক ধৰি কিনে লৈ গ'ল আৰু তাইক মানে ছোৱালীজনীক কৰ্ণাটক পুলিচে লৈ আহিলে নিজৰ ঠাইলৈ আৰু তাতে ৰাখিছিল কেইগৰাকীমান শিশুৰ লগত তাই কোৱা মতে 6-7 গৰাকী ছোৱালী আছিল তাইৰ বয়সীয়াও আছিল আৰু তাইতকৈ ডাঙৰো আছিল কেইগৰাকীমান ছোৱালী আছিল আৰু সেই ছোৱালীকেইজনীৰ লগত তাইক ৰাখিছিল তাৰপিছত আমাৰ অসম পুলিচ কৰ্ণাটকত গৈ তাইক লৈ আহিলে আৰু লৈ আহোঁতে তাইক ট্ৰেইনত লৈ আহিছিল তাৰপিছত তাই অসম উভতি আহি গুৱাহাটী উভতি আহি মাকক লগ পালে 12 পৰা 15 দিন 12 পৰা 15 দিনৰ ভিতৰত এই গোটেই কামখিনি হৈছিল কাৰণ পুলিচে ইনভেষ্টিগেশ্যন কৰি তাইক লগ পোৱালৈ অকমান সময় লাগিছিল পুলিচে যদি ট্ৰেক কৰি কিনে কিডনেপাৰক নাপালে হয় সেই 4জন কিডনেপাৰক বা মাকেও যদি পুলিচত খবৰ নিদিলে হয় তেতিয়া চাগে তাইক কৰবাত নি কিনে বিক্ৰী কৰি দিলে হয় পুলিচৰ সহায় লোৱাৰ কাৰণে আজি তাইক বিচাৰি পালে পুলিচেও লগে লগে ট্ৰেক কৰিলে আৰু পুলিচেও কুইক একশ্যন ল'লে কাৰণে তাইক আজি পালে নহ'লে চাগে কিডনেপাৰে 1 ঘণ্টা যদি দেৰি হ'ল হয় তাইক আৰু পুলিচে নাপালে হয় কাৰণ তাই ট্ৰেইনৰ পৰা নামাৰ পিছতে পুলিচে পোৱা বুলি ক'লে যদি ট্ৰেইনৰ পৰা নামি কিনে সিহঁতে বেলেগ জেগাত লৈ গ'লে পুলিচে বিচাৰি নাপালে হয় চাগে আৰু তাইৰো কপাল ভাল মাকৰো কপাল ভাল তাইক ধুনীয়াকৈ পুলিচে পালে সেইটোৱে